তো প্ৰথমতে সকলোকে গুড মৰ্নিং। তো সঁচাকৈ এতিয়া জাষ্ট উঠিছোঁ মই। তো উঠাৰ লগে লগে আপোনালোকক এটা কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ, মানে কি সঁচাকৈ আমাৰ মাজৰ পৰা জুবিন দা নাই বুলি মই বিশ্বাস কৰা নাই আৰু সকলোৱে বিশ্বাস কৰা নাই। কিন্তু কি কৰিম, আমাৰ দুই ভাৰ্গৈজনক সঁচাকৈ আমি জুবিন গাৰ্গক হেৰাব লগা হৈছে। তো সঁচাকৈ মোৰো ৰাতি টোপনি অহা নাই। 1টা বজালৈকে মই শুইছিলোঁ ইউটিউব ফেচবুকত জুবিনৰ ভিডিঅ' চাই আৰু সকলো অসমবাসী সকলোৱে দুখজনক মই ভাবোঁ। আৰু মই আপোনালোকক এটা কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে প্ৰজন্মৰ বিলাকৰ কাৰণে মই এটা কথা মানে কি চিন্তা কৰিছোঁ, মানে ক'ব বিচাৰিছোঁ যে আমি জুবিন গাৰ্গক আজি বা কালি চিৰবিদায় কৰি দিম। তো তেনেকুৱা মই ভাবোঁ যে জুবিন গাৰ্গক আমি চিৰবিদায় নকৰাকৈ এটা আজিকালিতো সকলোৱে যেনে এটা টেকন'লজি ওলাইছে। তো সেই টেকন'লজিত আমি যদি ইউজ কৰোঁ আৰু সেই টেকন'লজি মানে কি আমেৰিকাত আছে, তো আমেৰিকাত সেই টেকন'লজিত যদি আমি ব্যৱহাৰ কৰোঁ আৰু এই টেকন'লজিটো তেনেকুৱা মানে কি মৰি যোৱা মানুহবিলাকক মানে কি 1000 বছৰ বা ধৰি লওক 100 বছৰলৈকে জীয়াই মানে আজিকালি টেকন'লজি ওলাইছে আৰু এই টেকন'লজি আমেৰিকাত আছে। যদি আমেৰিকাত যদি আমি জুবিন গাৰ্গক যদি পঠিয়াই দিওঁ, মানে এটা ফ্ৰিজ থাকে আৰু সেই ফ্ৰিজত মানে কি 1000 বছৰ বা 100 বছৰলৈকে ৰাখি থাকে, মানে কি একটা ফ্ৰিজৰ চিষ্টেম মানে ৰাখি থৈ দিয়ে। তো মই ভাবোঁ আমিতো জুবিন গাৰ্গক মানে কি অনুষ্ঠান চাব পাইছোঁ। এতিয়া উঠি অহা প্ৰজন্মবিলাকে জুবিন গাৰ্গক চাবলৈতো ফেচটো নাপাব, জাষ্ট ইউটিউবত ভিডিঅ' লগতে ফটোত চাব পাৰিব। মই ভাবোঁ যে এই ফ্ৰিজত যদি ৰাখি থৈ দিয়ে, তো নতুন উঠি অহা প্ৰজন্মবিলাকে জুবিন গাৰ্গ কোন হয় তো ৰিয়েলিটি মানে আমেৰিকাত গৈ চাব পাৰিব তেখেতসকলেও। মানে সেই টেকন'লজি যদি আমি ইউজ কৰোঁ জুবিন গাৰ্গক মানে কি আমি আৰু 100 বছৰলৈকে জীয়াই ৰাখিব পাৰিম। মানে মৰি থাকিলেও পাছলৈ যদি তেনেকুৱা টেকন'লজি যদি ওলাই, মানে মৰি যোৱাৰ মানুহক যাতে জিন্দা আকৌ পুনৰ আমাৰ মাজলৈ উভতি আনে, তেনেকুৱা টেকন'লজি পাছলৈ ওলাব পাৰে। বৰ্তমানলৈকে তেনেকুৱা ওলাই নাই তেনেকুৱা টেকন'লজি, কিন্তু এনেকুৱা টেকন'লজি ওলাইছে যে মানে মৰি যোৱা মানুহবিলাকক মানে কি এটা ফ্ৰিজত থৈ দিয়ে আৰু এই ফ্ৰিজত থৈ দিলে মানে কি আপুনি যিমান দিনলৈকে ৰখাব পাৰে সেই লিমিট মতে আমি ৰাখিব পাৰোঁ। তো মই ভাবোঁ আমাৰ মোৰ প্ৰিয় জুবিন গাৰ্গক তেনেকুৱা ফ্ৰিজত ৰাখি থ'লে ভাল হ'ব বুলি মই ভাবোঁ আৰু উঠি অহা প্ৰজন্মৰ কাৰণে ভাল হ'ব বুলি মই ভাবোঁ। মানে কি জুবিন গাৰ্গক চাব বিচাৰিলে তেখেতলোকে সেই টেকন'লজি যদি আমি ইউজ কৰোঁ, ফ্ৰিজত যদি থৈ দিওঁ আমেৰিকাত গৈ, তো তেতিয়াহ'লে উঠি অহা প্ৰজন্মবিলাকেও জুবিন গাৰ্গক চাব পাৰিব। সেয়ে মইতো ইমান ধুনীয়াকৈ এক্সপ্লেইন কৰিব নাজানো আৰু সঁচাকৈ মই ইমান ভালকৈ কথা ক'বও নাজানো। যিটো জানো আপোনালোকৰ মাজলৈ মোৰ যিটো আছে সেইটো মই আপোনালোকক। हमने दुनिया के लगभग 500 मरे हुए लोगों के शरीर को बचा के रखा है इस उम्मीद में कि फ्यूचर में ऐसी टेक्नोलॉजी आएगी जिससे हम इनको वापस से जिंदा कर सकेंगे। इस चीज को कहा जाता है क्रायोनिक्स, जो कुछ इस तरह से काम करती है। हमारे शरीर का लगभग हिस्सा पानी से बना हुआ है और पानी जब ठंडा होता है तो वो फैलने लगता है। तो अगर हमने शरीर को डायरेक्टली ठंडा कर दिया तो हमारे टिश्यूज और ब्लड वेसल्स डैमेज हो सकते हैं। तो साइंटिस्ट हमारे ब्लड को क्रायो प्रिजर्वेंट्स के साथ रिप्लेस कर देते हैं। उसके बाद हमारे शरीर के अजीब शेप की वजह से हम इसे धीरे धीरे ठंडा करते हैं ताकि ठंडक पूरे शरीर में इवनली डिस्ट्रीब्यूट हो सके। एक बार शरीर ठंडा हो गया उसके बाद हम इसे क्रायो प्रिजर्वेटिव एपरेटस में रख देते हैं और इस तरह